হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ যিটো SSC GD 2024 নতুন ভেকেঞ্চিটো, এই ভেকেঞ্চিটোৰ বিষয়ে আমাৰ বহু ল'ৰা ছোৱালীয়ে বহু কথা নাজানে বা বহুতে জানিবলৈ আগ্ৰহ কৰে। তাৰে ভিতৰত প্ৰধান কাৰণটো হ'ল মানে যিটো জানিবলৈ খুবেই ইচ্ছুক সেই কথাটো হ'ল কি যে আমাৰ ফৰ্ম ফিল আপ কিমানে কৰিলে, আমাৰ নতুন ভেকেঞ্চিটোত ফৰ্ম ফিল আপ আমাৰ কিমানে কৰিলে, এই কথাটো আমাৰ খুবেই জনাৰ দৰকাৰ বা আমাৰ কম্পিটিশ্যন লেভেলটো কিমানলৈকে আছে সেই কথাটো। আৰু আমাৰ কোনোবা এজন কেণ্ডিডেটে RTI লগাইছিলে SSC GDৰ অফিচিয়েলত, তাতে আমাৰ ডাটাটো দিলে, কালি এনচাৰটো দিলে RTI যে 48,83,309 মানে 48,83,309খন মানে ফৰ্ম ফিল আপ হৈছে, মানে 309জনে আমাৰ ফৰ্ম ফিল আপ কৰিছে। গতিকে এতিয়া আমি যদি এই হিচাপে চাবলৈ যাওঁ, আমি যদি 48 নধৰি পেলাই আমি বেছিকৈ ধৰি দি মানে 49 লাখ ধৰোঁ আৰু তাত যদি আমি 25,000ৰে হৰণ কৰি দিওঁ, আমাৰ ওলাই যায় যে এটা পোষ্টৰ এগেইনষ্টত 196জন আমাৰ কেণ্ডিডেট আছে। আমি বেছিকৈ ধৰি দিলোঁ আৰু পোষ্টখিনি আমি কমাই ধৰিলোঁ, মানে 25,000 প্লাছ যিহেতু আমাৰ ভেকেঞ্চি আছে তাতে মই 25,000 বুলিয়ে ধৰি দিলোঁ। এতিয়া কথাটো হ'ল কম্পিটিশ্যন লেভেলটো আমাৰ 196 আৰু এইটোক লৈ আমাৰ বহু কেণ্ডিডেটে এতিয়া ভয় খাব বা কিছুমানে হয়তো যিসকল একদমেই নতুন ল'ৰা হওক বা ছোৱালী হওক, বিশেষকৈ আমাৰ ছোৱালীখিনিয়ে খুবেই ভয় খায় যে ইমান এটা পোষ্টৰ এগেইনষ্টত ইমান কেইজন কেণ্ডিডেট, মানে কম্পিটিশ্যন লেভেলটো ইমান হাই, আমি কেনেকৈ চাকৰি ল'ম। ইয়াতে আমাৰ SSC GDৰ চাকৰিটো কেনেকুৱা, মানে ইয়াতে লাগে এটা পোষ্টৰ এগেইনষ্টত প্ৰথমতে 300জনকেই থাকক, কোনো কথা নাই। কিন্তু ইয়াতে 300জন, মই এটা পোষ্টৰ যদি উদাহৰণ লওঁ, মানে 300জন কেণ্ডিডেটেই লাগে থাকক, কিন্তু পৰীক্ষা দিবলৈ সেই 300জন কেণ্ডিডেট কেতিয়াও মানে উপস্থিত নাথাকে, পৰীক্ষা দিবলৈ কেতিয়াও নাযায়। তাৰ মাজতে বহুখিনি কাটি মানে প্ৰায় 50%হে দিবলৈ যায় নিচিনা মানে এটা কথা আছে। এতিয়া ধৰি লওক আমি যদি এটা পোষ্টৰ এগেইনষ্টত এইবাৰ 2026ৰ ভেকেঞ্চিটোৰ বাবে আমি যদি এটা পোষ্টৰ এগেইনষ্টত 200জনকৈও ধৰোঁ, তেতিয়াহ'লে 50% কৰিলে আমাৰ প্ৰায় 100জনেহে মানে দিবলৈ যাব, এক্সাম দিবলৈ যাব। কাৰণ এইটো অল ইণ্ডিয়াৰ ডাটা, আমাৰ অসমৰটো মই কোৱা নাই, অল ইণ্ডিয়াৰ মানে গোটেই ভাৰতৰে যিকেইটা আমাৰ ষ্টেটত SSC GDৰ এপ্লাই চলিছে সেই হিচাপৰ ডাটা। আৰু সেইমতে চাবলৈ গ'লে এটা পোষ্টৰ এগেইনষ্টত এক্সাম দিবলৈ প্ৰায় 100জন বা 120জন মানহে যাব। তাতোতকৈ এটা গুড নিউজ কি যে এই ভেকেঞ্চিটো আমাৰ সকলোৰে এটাই প্ৰশ্ন যে এই ভেকেঞ্চিটোত পোষ্ট বাঢ়িবনে। মানে কথাটো কেনেকুৱা, আমি সকলোৱে জানো যে আমাৰ SSC GD কেণ্ডিডেটখিনি বা SSC GD যিটো আমাৰ ভেকেঞ্চি, এই ভেকেঞ্চিটো আমি যিমান আগৰ পৰা আজিলৈকে চাই আহিছোঁ, সকলোতকৈ পোষ্ট কম অহা বছৰটো আছিলে 2021 বছৰ। মানে 2021ত কি হৈছিলে, সকলোতকৈ পোষ্ট কম আহিছিল, কিন্তু সকলোতকৈ পোষ্ট বুলি ক'লেও প্ৰায় 25,000 পোষ্ট আছিল। কিন্তু তাৰ তুলনাত 2018লৈ চালে বা 2022-23ৰ ভেকেঞ্চিখিনিলৈ চালে, 2024লৈ চালে বা আমাৰ এইটো যি ৰিচেণ্টলি হৈ গ'ল ফাইনেল মেৰিট দিলে 2025ৰ, প্ৰায় মানে সুন্দৰ এটা পোষ্ট থাকে, মানে অসমৰ কাৰণেই হওক বা গোটেই অল ইণ্ডিয়াৰ কাৰণে 50,000, 55,000, 54,000 এনেকুৱাকৈ থাকে। আৰু এইটো কিয় হ'ল বা এইটো এতিয়া বৰ্তমান কিয় হ'ব, একদম কনফাৰ্মলি আমি যদি ক'বলৈ যাওঁ যে এই 26ৰ ভেকেঞ্চিটোতো পোষ্ট বঢ়াৰ 99.99% চান্স কিয় আছে, কাৰণ চোৱা আমাৰ আগৰ তুলনাত এতিয়া SSC GDৰ কিছু সাল সলনি হৈছে। যেনেদৰে আগতে আমাৰ দুখন ডিষ্ট্ৰিক্ট আছিল, মাত্ৰ জেনেৰেল ডিষ্ট্ৰিক্ট আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট। বৰ্ডাৰৰখিনিয়ে দুইটাতে কম্পিটিশ্যন কৰিব পাৰে আৰু জেনেৰেলখিনিয়ে মাত্ৰ জেনেৰেলতে কম্পিটিশ্যন কৰিব পাৰিছিলে। আৰু সেইকাৰণে আমাৰ কাট অফটো বেছি গৈছিল বা কেণ্ডিডেট যিমানবিলাক ওলাইছিল কিন্তু তাৰ তুলনাত পোষ্ট কমি যায়। কিন্তু এতিয়া আমাৰ কথাটো হ'ল কি, 2000 মানে যোৱা বছৰৰ পৰা যে আমাৰ 3খন ডিষ্ট্ৰিক্ট হৈ গ'ল, নক্সল, বৰ্ডাৰ আৰু জেনেৰেল ডিষ্ট্ৰিক্ট। গতিকে বৰ্ডাৰ বা জেনেৰেল ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটখিনি মানে আগৰ নিচিনাকৈ আছে, কিন্তু তাৰ এগেইনষ্টত আকৌ এখন ডিষ্ট্ৰিক্ট দি দিলে, নক্সাল ডিষ্ট্ৰিক্ট। এতিয়া কথাটো হ'ল তাৰ বিনিময়ত কি যে যিহেতুকৈ আমাৰ গোটেই অসমখন, আমি বেলেগৰ কথা ক'বলৈ নাযাওঁ, বেলেগ ষ্টেটৰ কথা ক'বলৈ নাযাওঁ, কিন্তু আমাৰ অসমখন গোটেইখনে কি নক্সাল ইফেক্টেড ডিষ্ট্ৰিক্ট। আৰু বহুতে সোধে যে দাদা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টখন কি, নগাঁও ডিষ্ট্ৰিক্টখন কি বা আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টখন কি। গোটেই অফিচিয়েল ছাইটটোত তোমালোকে যিটো আমাৰ SSC GDৰ PDF-টো আছে, মই বাৰু দি দিম, চাবা তাতে তোমালোকে যে তাতে উল্লেখ আছে যে অল আছাম নক্সাল ইফেক্টেড মানে মিলিটেঞ্চি ইফেক্টেড এৰিয়া, মানে সেই হিচাপত আমাৰ
গোটেই অসমখনে নক্সল ডিষ্ট্ৰিক্ট। যদি কোনোবাই জেনেৰেল ডিষ্ট্ৰিক্টত থাকি মানে প্ৰথমতেতো নক্সালত কম্পিটিশ্যন হ'ব কম মাৰ্কত, তাৰপিছত তোমালোকে নাপালে জেনেৰেলত পাই যাবা। তো সেইটো এটা আমাৰ অপৰচুনিটি আহি গ'ল। মানে যিখিনি কেণ্ডিডেটে অসমৰ হয় বিশেষকৈ দুটা কম্পিটিশ্যনত থাকিবই, নক্সল আৰু জেনেৰেল। তাৰপিছত যিসকল বৰ্ডাৰৰখিনিতো কি হ'ব, 3খনতে কম্পিটিশ্যনত থাকিব, মানে 3খন ডিষ্ট্ৰিক্টতে কম্পিটিশ্যনত থাকিব। গতিকে তাৰ কাৰণে আমাৰ আগৰ তুলনাত এতিয়া কি হ'ব যে পোষ্টটো 100% বাঢ়িব লাগিব। মানে যদি এতিয়া 25,000 পোষ্ট আছে, আমি যদি লক্ষ্য কৰোঁ, মই সেইখিনি ডাটালৈ লাইভত আহিম বাৰু, আমি যদি লক্ষ্য কৰোঁ প্ৰায় ডিষ্ট্ৰিক্টত মানে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ প্ৰায় কেটেগৰীৰে এতিয়ালৈকে পোষ্ট নাই। ফিমেলছৰটো বাদেই দিয়া, মেলৰে বহুত পোষ্ট নাই, CISF নাই বা BSFত নাই, তেনেকুৱা বহুত মানে এতিয়া তোমালোকে দেখিবা 0 পোষ্ট নায়েই। তো তেনেকৈতো এই ভেকেঞ্চিটো নহ'ব, বা তেনেকৈতো হ'লে বহুত এটা দিগদাৰ হ'ব, কাৰণ এই ভেকেঞ্চিটোত ফৰ্ম ফিল আপেই ইমানে কৰে, বা এইটো ভেকেঞ্চি হওঁতে প্ৰায় এবছৰেই লাগি যায়। গতিকে তাৰ তুলনাত আমি যদি কওঁ 3খন ডিষ্ট্ৰিক্টত পোষ্ট ভগাবলৈ হ'লে এতিয়াও নাই বুলি কওঁতে অল ইণ্ডিয়াত 20,000ৰ পৰা 25,000 ভেকেঞ্চি এতিয়াও আহিবলৈ বাকী আছে, বা কমতে 12-13,000 এতিয়াও ভেকেঞ্চি আহিবলৈ বাকী আছে। গতিকে ধৈৰ্য ধৰাই। আৰু এতিয়া মই এটা কথা কওঁ, মই এই যে কথাখিনি ক'লোঁ বহুতে সুধি থকাৰ বাবে, ভয় খাই থকাৰ বাবে যে কম্পিটিশ্যনটো বহুত বেছি হ'ব এইবাৰ। কম্পিটিশ্যন একোৱেই বেছি নহয়। আৰু বহুতে কৈ আছে যে নতুন এটা এজেঞ্চিয়ে ল'ব EDQT। কথাটো তেনেকুৱা নহয়। EDQTয়ে লওক বা আমাৰ যিটো আগৰ এজেঞ্চি আছিলে TCS, যোনেই নলওক, কুৱেশ্যন পেটাৰ্ণ একেই থাকিব। কাৰণ তাৰ একমাত্ৰ কাৰণটো হ'ল কি যে এইটো মাত্ৰ 10 পাছ ভেকেঞ্চিৰহে, মানে পাছৰহে ভেকেঞ্চি। মেট্ৰিক পাছ কৰিলে এই ভেকেঞ্চিটোত এপ্লাই কৰিব পাৰিবা যিকোনো এজন কেণ্ডিডেটে 18 বছৰ হ'লে। গতিকে এইটো কথাক লৈ আমি ইমান মূৰ ঘূমোৱাৰ প্ৰয়োজন নাই। খালী কথাটো কি হ'ল যে আমাৰ যদি এই বছৰ EDQTয়ে পাতা এনচাৰবিলাক আমি চাব পাৰোঁ, যেনেকৈ দিল্লী পুলিচ হওক বা যিখিনি এক্সাম আমাৰ ৰিচেণ্টলি হৈ গৈছে, তেতিয়া অলপ হয়তো ইফাল সিফাল থাকিব পাৰে, সেইখিনি বস্তু আমি আয়ত্ব কৰিলেই হ'ল। আৰু বাকী আমি ইয়াৰ ওপৰত কথা পাতিয়ে যাম। যিসকল নতুন কেণ্ডিডেট মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছা, 2026ৰ ওপৰত আমি গোটেইখিনি কথা পাতি যাম, জড়িত থাকিবা। আৰু 2025ৰ বাবে জইনিঙৰ বাবে কি ক'ত নিব লাগিব, এপইণ্টমেণ্ট কিদৰে আহিছে বা কেনেকৈ কি, এই গোটেইখিনি কথা আমি লাইভত পাতিম। গতিকে ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি জড়িত হৈ লোৱা। ধন্যবাদ। জয় আই অসম।